কি মনোৰম দৃশ্য চাওকচোন। এতিয়া বেলি পৰিছে, পুখুৰীটো পাৰে পাৰে চাবলগীয়া দৃশ্য। এবাৰ আহিব আপোনালোক চাবলৈ। নগাঁৱলৈ আহি যদি মহাপুৰুষ শংকৰদেৱৰ তীৰ্থস্থানটো আপোনালোকে নেদেখে তেতিয়াহ'লে কেনেকুৱা হ'ব? তো ব'লক মই দেখুৱাই থাকোঁ অকণমান। বটগছ এজোপা আছিলে। বটগছ বটগছজোপা পোৱাৰ কাৰণে গাঁওখনৰ নাম হ'ল বটদ্ৰৱা। আচ্ছা। বটজোপা তললৈ গুচি যোৱাৰ কাৰণে ৰবা মানে তললৈ যোৱা। গাঁও বজাৰ মেইন এইটো তিনিআলি, ইয়াত কিমান ট্ৰেফিক জাম চাওক। এতিয়া আমি গৈ আছোঁ, চব ট্ৰেফিক এজনো ট্ৰেফিক নাই দেখিছেনে? এইডোখৰত ইমান জাম, ট্ৰেফিক থাকিব লাগে কিন্তু ট্ৰেফিক নাই, কিমান জাম হৈছে। মই আপোনালোকক এটা দৃশ্য দেখাইছোঁ চাওক। এইফালৰ পৰা টমটম, এইফালৰ পৰা টমটম, মাজত এখন বাইক, আকৌ এইফালৰ পৰা এইখিনি সোমাইছে চাওক। এনেকুৱা পৰিস্থিতিত মানুহ কেনেকৈ যাব বাৰু? মানে নতুন এটাতো আহি ধামকৈ মাৰিয়ে দিব গাঁৱত। এনেকুৱা ক্ষেত্ৰত লাগে ন, ট্ৰেফিকবিলাক থাকে, এইবিলাকৰ ট্ৰেফিকৰ দায়িত্ব পালন কৰিব লাগে জেগাই জেগাই। এই চাওক কেনেকৈ পাৰ হৈছে চাওক, কেনেকৈ পাৰ হৈছে চাওক। মানে এনেকৈ পাৰ মানে এইডোখৰত ট্ৰেফিক থাকিব লাগে ন। শৈবৰ গাঁও থানা চক বুলি কয়। ধৰ মানে এটা টাৰ্ণিং আছে, চাৰিআলি আছে ন, এইটো চাৰিআলি নে? চাৰিআলি চিধা গ'লত জাজৰি আৰু সেই ওপৰলৈ ফ্লাইঅভাৰ দি পাৰ হৈ যাব লাগিব। এইটো এই লাগিলে ন, বাইক পৰিলে ন, মই কৈছিলোঁ আপোনালোকক, দেখিছে এইখন বাইক পৰি গ'ল। কেনেকুৱা মানে ট্ৰেফিক এইয়া মাছৰ লেখীয়াকৈ শুই থাকে, ট্ৰেফিকক চাওক, মাছৰ লেখীয়া শুই থাকে। এতিয়া আহিছে য'ত ডিউটি কৰিব তাত নকৰে, আৰু সিহঁতে যেতিয়া মানে আপোনাৰ অকণমান খেলি মেলি কৰিব সিহঁতৰ লগত চিধা লাইচেঞ্চ কাটি দিব। ফ্লাইঅভাৰ উঠি গৈ আছোঁ আৰু বেলিটো এনেকৈ মাৰিছে যেন চুৰ খেদা লিখিকে, যেনিবা চুৰ খেদিলে যেনেকৈ টচ মাৰে ঠিক তেনেকৈ টচ মাৰা লিখা মাৰিছে। আৰু সেইবিলাক তলত চাওক, মই ফ্লাইঅভাৰৰ পৰা অলপ জুম কৰি দিছোঁ, তলত চাওক কিমান জাম। আৰু এইটো হৈ গ'ল ঢিং ৰোড। আমি ঢিং ৰোডত গৈ আছোঁ। এতিয়া আমি চাবলৈ গৈ আছোঁ শংকৰদেৱৰ জন্মস্থান। তো বৰদোৱালৈ গৈ আছোঁ। বৰদোৱা আমাৰ লগত আছে, এইফালে হাই কৰি দিয়া, কোন কোন আছা? আৰু এইফালে আৰু আইনুল ভাইৰ লগত আমাৰ ছাপৰ্ট কৰি আছে, আইনুল ভাই গৈ আছে লগত। তো আমি ডাইৰেক্ট গৈ আমি বৰদোৱাৰ পাওঁগৈ, তাত গৈ আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব। নেশ্যনেল হাইৱেৰ আমি নামি দিলোঁ। এয়া বৰদোৱা থান, প্ৰথম যিখন গেট, এই গেটখন পাৰ হৈছোঁ আৰু দেই, চাই থাকিব ভিডিঅ'টো। সুধা সঁচাকৈ দেই, ৰামধেনুখন ওলাইছে। বাহ, আমাৰ যাত্ৰা ভালেই আজি দেই। ৰামৰ ধেনু ওলাই গ'ল আৰু আমি গৈ আছোঁ শংকৰদেৱৰ জন্মস্থান চাবলৈ। বুই গাঁওখন চাই কিবা এটা আমেজিং লগা নাই নে বাৰু আপোনালোকৰ? চাওকচোন, শংকৰদেৱ ইয়াৰ পৰাই জন্ম হৈ গোটেই ভাৰতবৰ্ষকে ধৰি গোটেই পৃথিৱীত নাম বিখ্যাত হৈ গ'ল। এইখনে তেখেতৰ গাঁও আছিলে অতীতৰ। এইফালে দৌল মন্দিৰ বুলি এটা মন্দিৰ আছে, তাৰ বিশেষ নাজানো বাৰু আপোনালোকক। প্ৰথমতে আমি একদম মেইন পইণ্টত দেখামগৈ ব'লক, য'ত শংকৰদেৱ জন্ম হৈছিলে। এইডোখৰ হৈ গ'ল প্ৰৱেশদ্বাৰ। এইফালৰ পৰা ভিতৰলৈ সোমাই গ'লে শংকৰদেৱৰ যিটো জন্মস্থান, সেই স্থানটো ইয়াত আছে। তো মই অকণমান লাহে লাহে গৈ আছোঁ ভিতৰলৈ, আপোনালোকে দেখুৱাই থাকিম, চাই থাকিব। আমি এতিয়া এইফালেদি সোমাই যাম, আকাশী গংগা আৰু কিবা আছে গোটেইখিনি চামগৈ ব'লক। তো আমি সোমাই আহিলোঁ। এয়া দেখিছে এটা পৰিৱেশ, এতিয়া বৰ্তমান কোনো নাই, আমি আহিছোঁ। তো সেয়াই চাবলগীয়া কি আছে, সোমাই গ'লেহে গম পোৱা যাব। তো সোমাই আহিছোঁ, চাওঁচোন। কি মনোৰম দৃশ্য। এইফালে চাওক, অলপ আগত বৰষুণ দি গ'ল, বতৰটো অকণমান সেমেকি আছে, সেইটো কাৰণে অলপ জেকি থকা লেখা দেখিছে, কিন্তু ফৰকাল বতৰত বিৰাট ধুনীয়া লাগিব এইডোখৰত। সেইফালে সোণাৰু গছজোপা, এই গোটেই সম্পূৰ্ণ পুখুৰীটো এটা ডাঙৰ পুখুৰী দেখিছে, এইডোখৰকে কোৱা হয় আকাশী গংগা। কি মনোৰম দৃশ্য চাওকচোন। এতিয়া বেলি পৰিছে, পুখুৰীটো পাৰে পাৰে চাবলগীয়া দৃশ্য। এবাৰ আহিব আপোনালোক চাবলৈ। মানে এইখন আগতে কি আছিলে?
ইয়াৰ ধৰক আকাশী গংগা নকৰাৰ আগতে তাত বটগছ এজোপা আছিলে। বটগছ এই বটগছজোপা ওপৰত পৰাৰ কাৰণে গাঁওখনৰ নাম হ'ল বটদ্ৰৱা। আচ্ছা, বটজোপা তললৈ গুচি যোৱাৰ কাৰণে দ্ৰৱা মানে তললৈ যোৱা, সেইটো কাৰণে বটদ্ৰৱা নাম। বটদ্ৰৱা মানে তললৈ যোৱা। বৰদোৱা বস্তুটো হ'ল বৰদোৱা মানে কি জেগাখিনি বহুত বেছি দ, সেইটো কাৰণে জেগাখিনিৰ নাম বৰদোৱা হ'ল। আচ্ছা, আৰু আলিপুখুৰী নামৰ তেনেকৈ তাৎপৰ্য এটা আছে, প্ৰতিটো নামৰ একোটা একোটা, কিন্তু তিনিটা নাম একেটাই। আচ্ছা আচ্ছা, কিছুমানে কয় বৰদোৱা, কিছুমানে কয় বটদ্ৰৱা, কিছুমানে কয় বটদ্ৰৱা আলিপুখুৰী, সেই তিনিটা নাম একেটাই হয় ন? মানে যে এটা ভকতসকল আছিল হাতী বহাত, তেতিয়া মানে পানী অকণ অসুবিধা হৈছিল সেই সময়ত। পানী অসুবিধা হৈছিলে, তেতিয়া মানে গুৰুজনাই মানে তুতি প্ৰাৰ্থনা কৰি আকাশৰ পৰা নমাই আনিছিলে। সেইকাৰণে আপুনি সেইখিনিৰ পৰা চালে গম পাব বস্তু ধেনু ভুজিয়া হৈ আছে। ধেনু ভুজিয়া হয় মানে ধেনু এতিয়া গুণডাল টানে, মানে চুক দুটা সোমাই যায়। আচ্ছা আচ্ছা, সেইকাৰণে হ'ল ধেনু ভুজিয়া টাইপত হৈ আছে। আপুনি সেইখিনিৰ পৰা অকণমান লক্ষ্য কৰিলে গম পাই যাব সেই চুক দুটা সোমোৱা মাছটো ওলোৱা। এইটোৱে হ'ল ধেনু ভুজিয়া টাইপত এখন আকাশী গংগাত গুৰুজনাই নমাই আনে। আৰু এটা আপোনালোকক মই আকাশী গংগাৰ ইটোৰ পাৰে এটা দেখাইছোঁ। এইটো এটা প্ৰকল্প হৈ আছে। এইটো দাদা কোন চনত কোন মাহত হ'ব অপেনিং? অপেনিং হ'ব অক্টোবৰত। অমিত শ্বাহ ডাঙৰীয়া আহিব অক্টোবৰত। অক্টোবৰত অপেনিং হ'ব। ইয়াতে মানে বহুত আগৰ পুৰণা যিবিলাক আছিলে সেইবিলাক বস্তু ৰখা হৈছে, যেনেকৈ ঢোল তাল এইবিলাক ৰখা আছে ন? সেইবিলাক ৰখা থাকিব। তো ইয়াৰ কাৰণে এটা নতুন ৰাস্তা এটা বনাই আছে। এতিয়া ৰাস্তাটো সম্পূৰ্ণ হোৱাগৈ নাই, এই কিনাৰে এটা ৰাস্তা বনাই আছে। এতিয়া চাই কেনেকুৱা লাগিছে? চবৰে ভাল লাগিছে। সঁচাকৈ এডোখৰ বৰ ধুনীয়া একদম শান্তশিষ্ট পৰিৱেশ। আকাশী গংগাৰ ওচৰত বিৰাট ধুনীয়া এটা পৰিৱেশ, মুকলি পৰিৱেশ। ইয়াতে আপুনি গৰম দিনত যদি আহে নহয়, আপোনাৰ যাবলৈ মনেই নাযাব। কেনেকৈ সময় পাৰ হৈ যাব আপুনি নিজেই নাজানিব। তো সেইটো কাৰণে ইয়াৰ অকণমান ভিডিঅ' আপোনালোকক দেখুৱালোঁ। আৰু ভিতৰখিনি মই দেখাব নোৱাৰিলোঁ কাৰণ সময় হৈ গ'ল, এতিয়া প্ৰায় 6টা বাজু হ'ল। তো সেইটো কাৰণে ভিডিঅ'খন আপোনাক দেখুৱাব নোৱাৰিলোঁ। তাৰ বাবে অশেষ আপোনালোকক চৰি কৈছোঁ। আৰু যদি চাই ভিডিঅ'টো ভাল পালে এইকণকৈ তো লাইক কৰিব, কমেণ্ট এটা কৰি জনাই দিব। আৰু নতুনসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ ৰাখিছোঁ। বাই বাই, এনজয় আই অসম।